হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আৰু আমি আজি আহিলোঁ গোলাঘাটলৈ। বিশেষকৈ গোলাঘাটলৈ কিয় আহিলোঁ গম পায়নে? চকী অলপ নিবৰ বাবে আহিলোঁ। আৰু এয়া গুদাম পালোহি। মানে দোকানখন মঙলবতীৰ ওচৰতে। আৰু গুদাম ঘৰলৈ আহিলোঁ। গুদাম ঘৰ 1.5 কিলোমিটাৰমান আহিব লাগে গুদাম ঘৰলৈ। আৰু এতিয়া গুদাম ঘৰ পাইছোঁহি আৰু দেই। এয়া ভিতৰত সোমাই চাইছোঁ, চাওক মানে বহুত ডাঙৰ গুদাম। মই কিন্তু এইবাৰে প্ৰথম আহিছোঁ। মানুহজন আহি থাকে বাৰু। মই ভাবিলোঁ আজি ময়ো যাওঁ, লগতে আহিলোঁ। তাৰপিছত চাইছোঁ, এইবিলাক চাওক, সকলোবিলাকেই বস্তু আছে, এভৰিথিং বস্তু আছে। মানে বিচনাৰ পৰা ধৰি মানে আপুনি ঘৰখনৰ মানে যিমান বস্তু লাগে সকলোবিলাকেই আছে। আৰু ডাইনিং, চকী, মানে এনেকৈ চববিলাক বস্তু মানে। তাৰপিছতে মই ভাবিলোঁ আপোনালোকলৈও ভিডিঅ' এটা কৰি থওঁ। আমাৰ গোলাঘাটৰ দোকানখন আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব বুলি মই আশা কৰিলোঁ। এয়া চকীৰ মানে উঠাইছোঁ আৰু গাড়ীত নিবলৈ। আৰু বিশেষকৈ চকীবিলাক খুব ভাগে গম পায়নে? মিটিঙত দিলে, এনেকৈ ফাংচনত দিলে বেছি ভাগে। কিয় জানো চকীবিলাক মানে বেছি কিনিবলগীয়া হয়। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।